2022 চনৰ পৰা আস্থা চিএলএফৰ কোনো ধৰণৰ কমিটি নাই। সেই কমিটি গঠনৰ নামত এইবাৰ দিয়ে যোৱা 24/6/2024 তাৰিখে আমি এখন কমিটি কৰিছোঁ। তাৰ আগত 6টা কমিটি হৈছে। এইবাৰ দি 7 নম্বৰ কমিটি হ'ল। বিপিএমে উপস্থিত থাকি কমিটি কৰিছে। আমাৰ চিএলএফৰ ইনচাৰ্জ দেৱচাৰে উপস্থিত থাকি তেওঁ সভাপতিত্বত কমিটি হৈছে। তাৰপিছত CRP আনোৱাৰাৰ সভানেতৃত্বত কমিটি হৈছে। শাহিদা খাতুন আস্থা চিএলএফৰ প্ৰাক্তন সভানেত্ৰীৰ নেতৃত্বত 2বাৰ কমিটি হৈছে। কিন্তু আজিলৈকে আমাৰ এটা কমিটিও তেওঁলোকে অনুমোদন দিয়া নাই বা এই কমিটি এপ্ৰুভ দিয়া নাই। বিপিএমে মইমৈতালী হিচাপে বেংকত ওৱান মেন কমিটি নথকা মানুহ দি মইমৈতালী হিচাপে চেক লেনদেন কৰি আছে বা চিএলএফটো চলাই আছে। আমি সকলোৱে বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ কমিটিখন বনাই দিয়ক। কিন্তু প্ৰতিবাৰে এজন হয় এটা অজুহাত ধৰে যে এইজন মানুহ কমিটিত আহিলে নহ'ব। কমিটি কিয় যে তেওঁক মই ভাল নাপাওঁ। এইটো বিপিএমৰ হেৰি নহয়, ভাল পোৱাৰ কথা নহয়। এইটো বিপিএমৰ চিএলএফ নহয়, চিএলএফৰ সদস্যসকলৰ চিএলএফৰ সদস্যসকলে ৰাইজে সাধাৰণ সভা দি যি কমিটি কৰে সেই কমিটি তেওঁ এভইড কৰি কি কৰিছে, এই যোৱা 20 তাৰিখে মনে মনে প্ৰাক্তন সভানেত্ৰী যিজন আছে তাইক কৈছে যে এই অফিচত বিপিএমৰ নিজ মুখেৰে কৈছে যে এইজন গোটৰ সদস্য সভানেত্ৰীৰ উপযুক্ত নহয়। তাইক কোনে চিএলএফৰ সভানেত্ৰী দিলে? এখন RTGS মাৰিব দিছিল, তেওঁ ফৰ্মখন ফিল আপ কৰিব পৰা নাই আৰু বেংকত যাই সেইটো ছাৰক ফোন মাৰি ফৰ্মখন ফিল আপ কৰি দিছে। সেইজন মানুহকে এই 20 তাৰিখে কোন স্বাৰ্থত তেওঁ প্ৰেচিডেণ্ট বনাই এটা CRPয়ে নাজানে, এজন কেডাৰে নাজানে, এই আমাৰ যি ইনচাৰ্জ আছে তেওঁ নাজানে, অফিচ ষ্টাফে নাজানে, কোনেও নজনাকৈ অকলে কমিটি বনাই অফিচত দি বেংকত দি তেওঁ লেনদেন চলাই আছে। গতিকে এই এনেকুৱা দুৰ্নীতি আমি মানি নলওঁ, আমি সহ্য নকৰোঁ। এইবিলাকৰ ন্যায় লাগে। এনেকৈ দুৰ্নীতিপৰায়ণ ব্যক্তি, সেইজন ব্যক্তিক আমাক নালাগে। বিপিএমে কৈছে সভাত উপস্থিত নাই দুজনী মানুহ, যিসকলে এই বিপিএমে অকলে কমিটি বনাইছে। সেই কমিটিৰ দুজনী মানুহ আমি বাৰে বাৰে ফোন কৰিছোঁ, সভাত উপস্থিত হোৱা নাই। আমাৰ লগত কথা পাতিছে, কথা কৈছে যে সভাত যাম, কিন্তু সভাত অহা নাই। শাহিদা খাতুনে আমাক কৈছে যে যাম সভাত অহা নাই। আৰু এতিয়া কৈ আছে যে এবচেণ্ট আছে, তথাপি তাইক মানে ৰাখিবই লাগে। তাইক কিয় ৰাখিব লাগে? তাৰ পৰা কিমান টকা ঘোষ লৈছে সেইটো সদৰি কৰিব লাগে। আৰু আমি কত দেখা নাই যে চিএলএফৰ একাউণ্টৰ পৰা ডাইৰেক্ট গোটৰ একাউণ্টত পইচা ট্ৰেন্সফাৰ হয়। ৰুল হৈছে চিএলএফৰ একাউণ্টৰ পৰা পইচা ট্ৰেন্সফাৰ হ'ব গোটৰ ভিউৰ একাউণ্টত, ভিউৰ পৰা ট্ৰেন্সফাৰ হ'ব গোটৰ পৰা ট্ৰেন্সফাৰ হ'ব সদস্যক। কিন্তু আমাৰ আস্থা চিএলএফত এই বিপিএম অহাৰ পিছৰ পৰা দেখা গৈছে যে ডাইৰেক্ট গোটৰ নামত পইচা ট্ৰেন্সফাৰ হয়। সেই পইচা আৰু কেতিয়াও এই চিএলএফত এটা কিস্তি আজিলৈকে ঘূৰি অহা নাই। কিছুদিন আগত বেংকৰ পৰা টকা উঠাৰ কাৰণে 40,000 টকা কেছ উঠাইছিল, সেইটো চেক নম্বৰ চিএলএফত আছে। সেই চেকত এই আমাৰ যিজন ট্ৰেজাৰাৰ আছিল মৰমী ইছাবপুৰৰ ছেক্ৰেটাৰী, তাইৰ চহী নাছিল, মৰমীৰ চহী নাছিল। তেওঁলোকে ৰিজাইন দিছে। ৰিজাইন দিয়াৰ পিছত তেওঁলোকৰ চহী নোহোৱাকৈ বেংকত গৈছে, পইচা দিয়া নাই। 5 মিনিটত চহী কৰি নি জমা দি সেই পইচা উঠাইছে। সেইটো ধৰাৰ পিছত আকৌ ৰিকভাৰী কৰিছে। তথ্য আৰু লাগে নেকি? গতিকে আমাৰ আস্থা চিএলএফ, আমি সদস্যসকলৰ চিএলএফ, আমি কমিটি বনাইছোঁ সাধাৰণ সভাৰ জৰিয়তে। সেই কমিটি আমাক অনুমোদন দিব লাগে। আৰু আস্থা চিএলএফৰ উন্নয়নৰ স্বাৰ্থত সম্পূৰ্ণ হিচাপ নিকাচ সাধাৰণ সভাত অতি সোনকালে দাখিল কৰিব লাগে। অন্যথাই অনশন ইয়াতে আমাৰ এই ৰূপসী ব্লকৰ সন্মুখত অনিৰ্দিষ্টকাললৈ কাৰ্যসূচী চলি থাকিব। আমাৰ আস্থা চিএলএফৰ যিখন কমিটি, সেই কমিটিখন আজি 2 বছৰ ধৰি কমিটিখন একদম নোহোৱা হৈছে। আৰু আমাৰ আস্থা চিএলএফৰ সাধাৰণ সভা দি 7বাৰকৈ কমিটি কৰিছে। এইটো 7 নম্বৰ সভা। সেইখন কমিটিৰ প্ৰচিডিংবিলাক নাইকিয়া হয়। আৰু আমি বিপিএম ছাৰক আহি ৰিকুৱেষ্ট কৰোঁ যে আমাৰ কমিটিবিলাক এপ্ৰুভ দিব লাগে, কিন্তু বিপিএম ছাৰে এপ্ৰুভ নিদিয়ে। কিয় নিদিয়ে সেইটোতো আমালোকে বুজি নাপাওঁ। গতিকে আমি এটা বেছি নকওঁ, আমি এটা কথাই যে আস্থা চিএলএফৰ মংগলৰ কাৰণে আমালোকে আগবাঢ়ি আহিছোঁ। আৰু এই সাধাৰণ মহিলাসকল এই আজি ভিউৰ পৰা তেওঁলোকে চেক চাই যে আমাৰ টকা লাগে, কিন্তু টকাবিলাক আস্থা চিএলএফত পৰি আছে আজি 2 বছৰ ধৰি। কিন্তু সেই টকাবিলাক ইমান দিন লৈ চিএলএফতে পৰি আছে, আমাৰ সদস্যসকলৰ লাগে। গতিকে আমি ভাবোঁ যে আমাৰ আস্থা চিএলএফৰ কমিটিখন অতি সোনকালে এপ্ৰুভ দি আমাৰ এই মহিলাসকলৰ ভিউৰ একাউণ্টত টকাবিলাক ডিছবাৰ্চ কৰিব লাগে বুলি, আৰু এই মহিলাসকলক যাতে ইমান প্ৰতাৰণা নকৰে, এইটোৱে আমাৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত এইটোৱে মোৰ বিনম্ৰ অনুৰোধ। আৰু এই মহিলাসকল একেবাৰে মধ্যবৰ্তী শ্ৰেণীৰ লোকসকলে আচলতে গোট কৰে। গতিকে এওঁলোকক আৰু ইমান কষ্ট নিদি আমাৰ এটাই আবেদন, এই মহিলাসকলক যাতে ভালদৰে এটা ন্যায় ব্যৱস্থা কৰে। আপোনালোকৰ জৰিয়তে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যিবিলাকক প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ তেওঁলোকৰ ওপৰত এইটোৱে আমি আশা ৰাখিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।